নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, লোকসভাত গৃহীত নহল মহিলা সংৰক্ষণ বিধেয়ক, প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ বিধেয়কখন। বিধেয়কখনৰ সপক্ষে 298টা ভোট আৰু বিধেয়কখনৰ বিপক্ষে পৰিল 230টা ভোট। লোকসভাত গৃহীত নহল মহিলা সংৰক্ষণৰ সংবিধান সংশোধনী বিধেয়ক। কংগ্ৰেছৰ বিৰোধিতাৰ বাবেই গৃহীত নহল এই বিধেয়কখন। বিলৰ সপক্ষে পৰিল 298টা ভোট আৰু বিলৰ বিৰুদ্ধে অৰ্থাৎ বিপক্ষে পৰিল 230টা ভোট। সেয়ে লোকসভাত গৃহীত নহল মহিলা সংৰক্ষণৰ সংবিধান সংশোধনী বিধেয়ক। পৰৱৰ্তী খবৰ, ৰুণীখাটাত উত্তপ্ত পৰিস্থিতি, আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত প্ৰচণ্ড সংঘাত আৰু তাৰ পিছতে চিৰাং আৰু কোকৰাঝাৰ জিলাত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউবত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ। এই সময়ছোৱাত প্ৰেৰণ কৰিব নোৱাৰিব কোনো ধৰণৰ মেছেজ, ফটো, ভিডিঅ'। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিলে বিশেষ অধিসূচনা। চিৰাং কোকৰাঝাৰত ইণ্টাৰনেট ব্লেকআউট, ৰুণীখাটাত উত্তপ্ত পৰিস্থিতি, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰিলে বিশেষ অধিসূচনা। আইন শৃংখলা ৰক্ষাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ। চিৰাঙত কৰ্তন কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। বিশাল আৰক্ষী বাহিনী নমাই দিয়া হৈছে চিৰাঙত। চিৰাঙৰ লগতে কোকৰাঝাৰতো কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। আৰু এই সময়ছোৱাত হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামত প্ৰেৰণ কৰিব নোৱাৰিব কোনো ভিডিঅ' বা মেছেজ। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। উৰা বাতৰি আৰু হিংসাত্মক কাৰ্যকলাপ ৰোধিবলৈ ৰাজ্য চৰকাৰৰ এই কঠোৰ পদক্ষেপ। ৰুণীখাটাত উচ্ছেদক কেন্দ্ৰ কৰি বন বিভাগ আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল সংঘৰ্ষ আৰু বন বিভাগৰ বাহনত অগ্নিসংযোগ কৰিছিল উত্তেজিত প্ৰতিবাদকাৰীয়ে। লগতে ৰেঞ্জ অফিচাৰৰ কাৰ্যালয় জ্বলাই দিয়াৰ অপচেষ্টা চলাইছিল প্ৰতিবাদকাৰীয়ে। উল্লেখযোগ্য যে উচ্ছেদৰ সময়ত 25জন ব্যক্তিক আটক কৰাৰ পাছতেই সৃষ্টি হৈছিল এই উত্তপ্ত পৰিস্থিতিৰ। আৰু এতিয়া এই নিৰ্দেশ উলংঘা কৰিলে BNSৰ 223 ধাৰাৰ অধীনত কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বা কঠোৰ শাস্তি বিহা হ'ব। পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই দুয়োখন জিলাতে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ ভাল খবৰ, খুলি দিয়া হ'ল ষ্ট্ৰেইট অফ হৰমুজ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ বৃহৎ সিদ্ধান্ত। 49 দিনৰ পাছত ইৰাণে খুলি দিলে ষ্ট্ৰেইট অফ হৰমুজ। টুইট যোগে এই ঘোষণা ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ বৃহৎ সিদ্ধান্ত। 49 দিনৰ পাছত খুলি দিলে ষ্ট্ৰেইট অফ হৰমুজ। টুইট যোগে এই ঘোষণা ইৰাণৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘচিৰ। এতিয়াৰ পৰা হৰমুজ ষ্ট্ৰেইটেৰে বাণিজ্যিক জাহাজ চলাচলত নাথাকিব কোনো বাধা। লেবাননত ইজৰাইল আৰু হিজবুল্লাহৰ মাজত হোৱা যুদ্ধবিৰতিৰ পিছতেই ইৰাণৰ ডাঙৰ সিদ্ধান্ত। হৰমুজ ষ্ট্ৰেইট খুলি দিয়াৰ লগে লগে এতিয়া বিশ্বজুৰি সকাহ দেখিবলৈ পোৱা গৈছে বা বিশ্ববাসীয়ে সকাহ লাভ কৰিছে। লেবাননৰ যুদ্ধবিৰতিৰ পাছতে ইৰাণৰ এই কূটনৈতিক মাষ্টাৰ ষ্ট্ৰক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনত ধূলিসাৎ বিজেপি। ত্ৰিপুৰাত এইবাৰ বিধ্বস্ত হৈ পৰিছে বিজেপি। ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত সাহসীয় বিজেপিক ধূলিসাৎ কৰি বিশাল বিজয় টিপ্ৰামথা পাৰ্টীৰ। শুকুৰবাৰে ঘোষিত ফলাফলৰ 28খন আসনৰ ভিতৰত বৰ্তমানলৈকে 16খন আসনত জয়লাভ কৰিছে প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মাৰ দলটোৱে আৰু মাত্ৰ 2খন আসনত জয়লাভ কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, পকা পকা কল, আপেল বজাৰৰ পৰা কিনি খাওঁতে সাৱধান, মৃত্যু পৰ্যন্ত হ'ব পাৰে আপোনাৰ। ফল মূলৰ বতৰত কল, আপেল, অমিতা আদি খাওঁতে সাৱধান হওক, কিয়নো বজাৰ ভৰি পৰিছে বিষাক্ত ফল মূলেৰে। ফল পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰাটো দেশত এতিয়াৰ পৰা সম্পূৰ্ণৰূপে অবৈধ।
FSSAI এই সন্দৰ্ভত জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। ফল মূলৰ বতৰত কল, আপেল, অমিতা আদি খাওঁতে সাৱধান হওক। FSSAI এই সন্দৰ্ভত জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। বজাৰৰ পৰা পকা পকা ফল মূল কিনোতে সাৱধান হওক। সুন্দৰ পকা ফল মূল দেখিলেই কিনাৰ পৰা বিৰত থাকক। সুন্দৰ সুন্দৰ পকি থকা ফল মূল হ'ব পাৰে বিষাক্ত। ফল পকাবলৈ ব্যৱহাৰ কৰা কেলছিয়াম কাৰ্বাইড দেশত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সমগ্ৰ দেশতে এই সন্দৰ্ভত জাৰি কৰা হৈছে এলাৰ্ট। ফল পকাবলৈ কাৰ্বাইড ব্যৱহাৰ কৰাটো এতিয়াৰ পৰা দেশত সম্পূৰ্ণ অবৈধ। কাৰ্বাইড ব্যৱহাৰ কৰিলে ব্যৱসায়ী পৰিব বিপদত। কাৰ্বাইডৰ ব্যৱহাৰ ধৰা পৰিলেই 2006 চনৰ খাদ্য সুৰক্ষা আইনৰ অধীনত লোৱা হ'ব আইনী ব্যৱস্থা। এই মাৰাত্মক ৰাসায়নিক দ্ৰব্যই মানৱ দেহত কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ সৃষ্টি কৰিব পাৰে, মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এই সন্দৰ্ভত দেশৰ প্ৰতিখন জিলাৰ খাদ্য সুৰক্ষা বিষয়াক দিয়া হৈছে নিৰ্দেশ। কাৰ্বাইড দি পকোৱা ফলবোৰ দেখিবলৈ সুন্দৰ হয় আৰু কিছু অংশ কেঁচা হৈ থাকে। আনহাতে এই ফল একেবাৰে সোৱাদহীন আৰু এক গোন্ধযুক্ত হয়। বজাৰৰ পৰা ক্ৰয় কৰা এনে ফল মূল শিশুক খোৱাৰ পৰা বিৰত থাকক আপুনি। পৰৱৰ্তী খবৰ, জুবিনদাৰ গীত বিকৃত ৰূপত পৰিৱেশন বংগকন্যা মৰ্মিতা মিত্ৰৰ। এই সন্দৰ্ভত মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল। মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে সৌদ অসম যুৱ সংঘই দাখিল কৰিছে এজাহাৰ। লগতে গোলাঘাটত বাতিল কৰা হৈছে মৰ্মিতা মিত্ৰৰ সংগীত অনুষ্ঠান। জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত পৰিৱেশনৰ অভিযোগত বাতিল কৰা হৈছে এই সংগীত অনুষ্ঠান। গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ এই বৃহৎ সিদ্ধান্ত। পৰৱৰ্তী খবৰ, নাৰীক আপোনালোকে দেৱী দুৰ্গা কালী সজোৱা বন্ধ কৰক। নাৰীক মানুহ বুলি ভাবক, সিমানে যথেষ্ট। নাৰীক সবলীকৰণ কৰিবলৈ আপোনালোক কোন? দেশৰ আধা সাংসদ বৰ্তমান বলাৎকাৰত অভিযুক্ত, আধা সাংসদ যৌতুক দাবীৰ অভিযুক্ত। আপোনালোকৰ মুখত নাৰী শক্তি শব্দই শোভা নাপায়। এই মন্তব্য বীৰভূম সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ সাংসদ শতাব্দী ৰয়ৰ। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল 2026 বৰ্ষৰ হজযাত্ৰা আৰু এইবাৰ অসমৰ হজযাত্ৰীলৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে। প্ৰতিগৰাকী হজযাত্ৰীয়ে লগত ৰাখিব লাগিব গামোচা। ভিৰৰ মাজত চিনি পোৱাত অসুবিধা নহ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু লগতে অস্থায়ী আৱাসস্থানতো আঁৰি ৰাখিব লাগিব গামোচা। হাজী মুছাফিৰ খানাৰ পৰা আগবঢ়োৱা হৈছে এই গামোচাসমূহ। আৰু লগতে এটাকৈ স্মাৰ্ট ঘড়ী দিয়া হৈছে প্ৰতিগৰাকী হজযাত্ৰীক। প্ৰতিগৰাকী হজযাত্ৰীয়ে স্মাৰ্ট ঘড়ী লগত ৰখাটো বাধ্যতামূলক। পৰৱৰ্তী খবৰ, কংগ্ৰেছ নেতা পৱন খেৰাক আত্মসমৰ্পণৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে পৱন খেৰাই আইনৰ ওচৰত আত্মসমৰ্পণ কৰা উচিত। আইনৰ পৰা যিমান পলাব সিমান বেছি বিপদ বাঢ়িব। মই তেওঁক গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। পশ্চিমবংগৰ উত্তৰ দিনাজপুৰত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসম চৰকাৰৰ প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ দেশবাহান। অগপ চৰকাৰৰ কাৰ্যকালত শিক্ষামন্ত্ৰী আছিল মালী। হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকী। আৰু 69 বছৰ বয়সত শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী যতীন মালী। আৰু যতীন মালীৰ মৃত্যুৰ পিছত এতিয়া শোকস্তব্ধ ৰাজ্যৰ ৰাজনৈতিক জগত। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য অৰুণাচলত পুনৰ চকু ৰঙা চীনৰ। এইবাৰ অৰুণাচলৰ 23খন ঠাইৰ নতুন নামাকৰণেৰে তালিকা প্ৰস্তুত চীনৰ। অৰুণাচল প্ৰদেশক লৈ আকৰগোট চীন। চুবুৰীয়া ৰাজ্যখনক নিজৰ বুলি দাবী কৰি অহা চীনৰ সাম্ৰাজ্যবাদী নীতি পুনৰ এবাৰ প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ 10 এপ্ৰিলত শ্বি জিনপিং চৰকাৰে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত 23খন ঠাইৰ নতুনকৈ নামাকৰণ কৰি এখন তালিকা মুকলি কৰিছে। এই সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰে চীনৰ এই কাৰ্যক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰি ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তাৰোপৰি ভাৰত চৰকাৰৰ স্পষ্ট মত যে চীনে অৰুণাচলৰ অন্তৰ্গত নিৰ্দিষ্ট ঠাইসমূহৰ কাল্পনিক নাম জাপি দিলেই
সত্যটো সলনি হৈ নাযায়। অৰুণাচল ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল আৰু সদায় থাকিব। প্ৰণিধানযোগ্য যে 2017 চনৰ ডোকলাম বিতৰ্কৰ পিছৰে পৰা বৰ্তমানলৈকে অৰুণাচলৰ প্ৰায় 82খন ঠাই তথা ভৌগোলিক অঞ্চলৰ নাম চীনা নামেৰে নামাকৰণ কৰিছে। এয়া কেৱল এক প্ৰশাসনিক পদক্ষেপ নহয়, বৰঞ্চ ই চীনৰ সুদূৰ প্ৰসাৰী মানচিত্ৰ সংক্ৰান্তীয় আৰু সাংস্কৃতিক আগ্ৰাসনৰ অংশ। বেইজিঙে অৰুণাচলক সদায় দক্ষিণ তিব্বত বুলি দাবী কৰি ভাৰতৰ ওপৰত মানসিক চাপ সৃষ্টি কৰিব বিচাৰে। পৰৱৰ্তী খবৰ, 2027 লোকপিয়লৰ পাছত পশ্চিমবংগত 32% আৰু অসমত 34% হ'ব মুছলমান জনসংখ্যা। প্ৰতিটো লোকপিয়লত এই জনসংখ্যা 4 পৰা 5%কৈ বৃদ্ধি পাইছে। অসম, বংগ, ত্ৰিপুৰাই এই সন্দৰ্ভত একেলগে কাম নকৰিলে বাংলাদেশী অনুপ্ৰৱেশ নৰ'ব। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাই এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মহিলাৰ অধিকাৰ নে এয়া ৰাজনৈতিক অভিসন্ধি। এই মন্তব্য কৰি সংসদত মোদী চৰকাৰৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কাৰ্যকৰী কৰা মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত শুকুৰবাৰে নতুন দিল্লীত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চৰকাৰৰ এই পদক্ষেপক মহিলা সবলীকৰণৰ পৰিৱৰ্তে দেশৰ নিৰ্বাচনী মানচিত্ৰ সলনি কৰাৰ এক সুপৰিকল্পিত প্ৰয়াস আখ্যা দি তেওঁ অভিযোগ কৰে যে মহিলা সংৰক্ষণৰ উচিলাৰে চৰকাৰে প্ৰকৃততে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচীহে ৰূপায়ণ কৰিব বিচাৰিছে। সংসদৰ বিশেষ অধিৱেশনত চলি থকা বিতৰ্কৰ মাজতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইখন প্ৰকৃততে কোনো মহিলা সংৰক্ষণ বিধেয়ক নহয়, বৰঞ্চ ই হৈছে ভাৰতৰ নিৰ্বাচনী গাঁথনি সলনি কৰাৰ এক অভিসন্ধি মাত্ৰ। চৰকাৰে 2023 চনৰ মহিলা সংৰক্ষণ আইনখনৰ ৰূপায়ণক সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰু লোকসভাৰ আসন বৃদ্ধিৰ সৈতে সাঙুৰি দিয়া কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ ফলত দেশৰ দক্ষিণৰ ৰাজ্যসমূহে গুৰুতৰ ৰাজনৈতিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ 3দিনীয়া বিশেষ অধিৱেশনত কেন্দ্ৰীয় চৰকাৰৰ লোকসভাৰ আসনৰ সংখ্যা বৰ্তমানৰ 543খনৰ পৰা সৰ্বোচ্চ 805খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সম্বলিত সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰিছে। একে সময়তে চৰকাৰে এক অধিসূচনা যোগে মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ আইনখনক কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। বিৰোধী দলসমূহে এই সন্দৰ্ভত অভিযোগ কৰি আহিছে যে জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে পৰিয়াল পৰিকল্পনাত সফলতা অৰ্জন কৰা দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ সংসদীয় প্ৰতিনিধিত্ব ব্যাপকভাৱে হ্ৰাস পাব আৰু ই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এক বৃহৎ অসামঞ্জস্যৰ সৃষ্টি কৰিব। বৰ্তমান সদনত এই বিতৰ্কিত বিধেয়কসমূহৰ ওপৰত শাসক আৰু বিৰোধী পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডা অব্যাহত আছে আৰু আগন্তুক সময়ত সদনৰ মজিয়াত ইয়াৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।